থাৰ্মকলৰ গুড়াত যাতায়াতৰ সংকট, ছাত্ৰ-ছাত্ৰীৰ আৰু ৰাইজৰ দৈনন্দিন সংগ্ৰাম। চেঙা সমষ্টিৰ খোলাবান্ধা গাঁও পঞ্চায়তৰ অন্তৰ্গত পশ্চিম গোহালিৰ চৰ আৰু কেম্পৰ চৰৰ ৰাইজে বৰ্তমান দিনে চৰম যাতায়াতৰ সমস্যাৰ সন্মুখীন হৈ আছে। স্থানীয় ৰাইজৰ যাতায়াতৰ পথত বৰ্তমান থাৰ্মকলৰ গুড়া ব্যৱহাৰ কৰি ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়লৈ আৰু ৰাইজে প্ৰয়োজনীয় কাম কাজত অহা যোৱা কৰিবলগীয়া হৈছে। বিশেষকৈ বৰ্ষাকালত পানী হোৱাৰ ফলত পথটো বন্ধ হৈ পৰে, যাৰ ফলত বিদ্যালয়লৈ যোৱা বহু ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিদিনে দুৰ্বিষহ যাতায়াতৰ সমস্যাৰ সন্মুখীন হৈছে। স্থানীয় লোকে অভিযোগ কৰে যে এই সমস্যা প্ৰায় 8 পৰা 10 বছৰৰ পৰাই চলি আছে। সংবাদ মাধ্যমৰ জৰিয়তে বহুবাৰ বিভাগীয় কৰ্তৃপক্ষ আৰু স্থানীয় বিধায়কক অৱগত কৰিও এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা হোৱা নাই। অসম নৰ্থ ইষ্ট নিউজ লাইভৰ দৰ্শকসকলৰ বাবে আমি কিছুমান এক্সক্লুচিভ দৃশ্য আগবঢ়াইছো, য'ত দেখুৱাইছো কেনেদৰে থাৰ্মকলৰ বুঢ়া দি ইপাৰৰ পৰা সিপাৰলৈ ছাত্ৰ-ছাত্ৰীয়ে ৰাইজে দৈনন্দিনভাৱে সংগ্ৰাম কৰি যাতায়াত কৰি আহিছে আৰু এই সমস্যা সমাধানৰ বাবে স্থানীয় ৰাইজে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টি আকৰ্ষণ কৰি অতি সোনকালে যাতায়াতৰ মূল সমস্যাটো সমাধানৰ দাবী জনাইছে। ব্যুৰো ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। ল'ৰা ছোৱালী স্কুলত যাতায়াত কৰে, এইটো ৰাস্তা ভোটেৰে পাৰ হয় প্ৰতিদিনে। ল'ৰা ছোৱালীবিলাকৰ ল'ৰা ছোৱালী সৰু সৰু ল'ৰা ছোৱালী যাতায়াত খুব দিয়ে। ইয়াৰ আগতে 1 বছৰ আগত ল'ৰা এটা পানীত ডুবি মৰিছে আৰু ইয়াৰে পৰা ইয়াৰে পৰা বিধায়কক জনাইছিলোঁ, কিন্তু কোনো ব্যৱস্থা লোৱা নাই, কোনো কাণ সাৰ দিয়া নাই। এতিয়া চৰকাৰক কি আহ্বান জনাব? এতিয়া মই চৰকাৰক আহ্বান জনাওঁ যে এইটো ব্ৰিজটো মোৰ অতি সোনকালে লাগে। গাঁওখনৰ নাম হ'ল খোলাবান্ধা। বিধায়কজনৰ নাম কি আপোনালোকে? আছাবুল হুছেইন। বিধায়কজনক জনোৱা হৈছিল না যে ব্ৰিজ জনোৱা হৈছিল, কিন্তু কোনো সাৰ দিয়া নাই না। কেইবছৰ ধৰি এনেকুৱা অৱস্থা হৈ আছে? মিনিমাম 8-10 বছৰ হ'ল। প্ৰত্যেক দিনে তেতিয়াহ'লে প্ৰতিদিনে ল'ৰা ছোৱালী এই বুঢ়াৰ যাতায়াত কৰিব লাগে। আপোনালোকৰ মানে যিবিলাক সকলোৱে আৰু কিবা জৰুৰী কিবা ডেলিভাৰীৰ যদি লওঁ আৰু অসুবিধা, ডেলিভাৰীৰ সময়ত আৰু অসুবিধা হয়, আৰু বেছি অসুবিধা হয়। তো কি ক'ব চৰকাৰক? কি ক'ব চৰকাৰক? এইটো মই অনুৰোধ আহ্বান জনাওঁ যে অতি সোনকালে মোৰ ব্ৰিজখন লাগে। মই প্ৰথমে নিউজ চেনেলৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ। আমাৰ এই অনুন্নত জেগা হয়তো আমাৰ এইখন ঠাইৰ চৰকাৰৰ আগত দাঙি ধৰিবলৈ ইয়াত অহাৰ কাৰণে তেখেতসকলে ধন্যবাদ জনাইছোঁ। তাৰপিছত কথা হ'ল, আমাৰ চহৰ এৰিয়াৰ প্ৰায় 1015 ল'ৰা ছোৱালী প্ৰাইমেৰী বিদ্যালয়ৰ ক্লাছ ME স্কুলৰ হাইস্কুলৰ বহুত ল'ৰা ছোৱালী সদায় অহা যোৱা কৰিব লাগে এইটো থাৰ্মকলৰ ভোৰৰ জৰিয়তে। যোৱাবাৰো আমাৰ এটা অঘটন হৈ গৈছিল, যাৰ ফলত আমি এই নিউজ চেনেলৰ জৰিয়তে চৰকাৰক অনুৰোধ জনাম এইটোৱে, যাতে আমাৰ ইয়াত এটা পকী দলং দি আমাৰ ল'ৰা ছোৱালী লগতে এই অঞ্চলৰ সমূহ কৃষিজীৱী বন্ধু বান্ধৱীক উপকৃত কৰে যেন আৰু আমাৰ বিশেষ সুবিধা কৰি দিয়ে যেন। আপোনাৰ নাম হবিবুৰ ৰহমান, প্ৰধান শিক্ষক কেদিগি প্ৰাথমিক বিদ্যালয়। আপোনাৰতো ডেইলি আপ ডাউন কৰিব লাগে? প্ৰত্যেক দিনে আহিব লাগে। প্ৰায় 1015 ল'ৰা ছোৱালী ছাত্ৰ-ছাত্ৰী স্কুলৰ ছাত্ৰ-ছাত্ৰী পাৰ হয়। মাজে মাজে অঘটনো হয়, কেতিয়াবা বতাহ বুলিলে আমাৰ থাৰ্মকলৰ বোৰ ওলট পালট হৈ ল'ৰা ছোৱালী সাঁতুৰি পাৰ হ'বলগীয়া হয় আৰু প্ৰত্যেক বছৰে আমাৰ এনেকুৱা অসুবিধাত ভুগি আছোঁ। গতিকে মই চেনেলৰ জৰিয়তে চৰকাৰক অনুৰোধ জনাম, মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাম, আমাৰ যাতে ইয়াত এটা পকী ব্ৰিজৰ ব্যৱস্থা কৰি দি আমাক ৰাইজক উপকৃত কৰা যায়। মই আপ ডাউন কৰি থাকোঁ, মই কলেজত যাব পুৰা অসুবিধা হয় আৰু মই অলপ পানী বাঢ়িলে মই কলেজত যাব নোৱাৰিম, পুৰা প্ৰব্লেম হয়। আৰু কি মই আশ্ৰয়বিলাকক এইটোৱে কওঁ যে ৰাস্তাটো মানে জন্তু দি দিলে আমাৰ পুৰা অসুবিধা হ'লহেঁতেন। মই আৰু
ডেইলি এনেকৈ যাই আছোঁ মই কলেজ ক্ষতি হৈ আছে আৰু মই পূৰা অসুবিধাত আছোঁ আৰু মই হিমন্ত বিশ্ব শৰ্মাক এইটোৱে আশা কৰোঁ যে মোৰ ৰাস্তাটো এই দলংটো বনাই দিলে মই বিৰাট ভাল পাম আৰু মোৰ আৰু সুবিধা হ'ব এইটো ৰাস্তাত প্ৰত্যেক দিনাই মানুহ 2000 মানুহ মানে আপ ডাউন হৈ থাকে আৰু তোমাৰ নামটো কি আছে মোৰ নামটো আছিল আকৰাম আলী ঠিক আছে